ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ সায়েন্সৰ চেপ্টাৰ নাম্বাৰ যিটো 3 আছে, তো সাংশ্লেষিক আৰু প্লাষ্টিক। এই চেপ্টাৰৰ যিটো অনুশীলনী আছে বা প্ৰশ্নাৱলী আছে, এই প্ৰশ্নাৱলীৰ গোটেইকেইটা এনসাৰ আজি আমি আলোচনা কৰিম। যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে PDF ফাইল পাই যাবা। ভিডিঅ'টো শেষলৈকে চাই থাকা, তোমালোকে PDFবোৰ কেনেকৈ পাবা সেই বিষয়ে মই তথ্য দিম। ইয়াৰে 1 নম্বৰ প্ৰশ্নটো চোৱা, কিছুমান আহক সাংশ্লেষিক বুলি কোৱা হয় কিয় ব্যাখ্যা কৰা। ইয়াৰে তুমি যিটো আনসাৰ, সেই আনসাৰটো তুমি এনেদৰে লিখিব পাৰিবা। কিছুমান আহক বেলেগ উৎসৰ পৰা সংশ্লেষণ কৰা হয় আৰু মানুহৰ দ্বাৰা প্ৰস্তুত কৰা হয়, সেইকাৰণে সেইবোৰক সাংশ্লেষিক আহ বুলি কোৱা হয়। ইয়াৰে পিছত 2 নম্বৰ যিটো প্ৰশ্ন আছে সেইটোত কি কৈছে চোৱা, শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া, মানে তুমি ইয়াতে টিক দিব লাগিব। এইটো প্ৰশ্নটো কি কৈছে চোৱা, সাংশ্লেষিক আহসমূহৰ পৰা ৰেয়ন বেলেগ কিয়। যেটো তোমাৰ ৰেয়নটো হৈছে 100% সাংশ্লেষিক আহ। এইটো যেটো তোমাৰ সাংশ্লেষিক আহ আছে সেইটো কিয় বেলেগ হয়, কাৰণ ইয়াকে কাঠৰ মণ্ডৰ পৰা পোৱা যায়। তো ইয়াৰে খ নম্বৰটো শুদ্ধ উত্তৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে এই আনসাৰবোৰ মই নিজে হাতে লিখিছোঁ, কিতাপৰ পৰা লিখিছোঁ। 3 নম্বৰ চোৱা, উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। ক নম্বৰ যিটো আছে, তো সাংশ্লেষিক আহবোৰক ডেছ বা ডেছ বুলিও কোৱা হয়। তো যিবোৰ সাংশ্লেষিক আহ আছে সেইবোৰক কৃত্ৰিম আহ বুলিও কোৱা হয় বা মানৱ সৃষ্ট আহ বুলিও কোৱা হয়। খ নম্বৰটো চোৱা, সাংশ্লেষিক আহবোৰক ডেছ নামৰ কেঁচা মালৰ পৰা সংশ্লেষণ কৰা হয়। এইটো হ'ব পেট্ৰ ৰাসায়নিক, বা তুমি এইটো পেট্ৰ কেমিকেল বুলিও লিখিব পাৰা। এইটো হৈছে ইয়াৰে খালী ঠাই। যিটো গ নম্বৰ আছে, গ নম্বৰটো কি কৈছে চোৱা, সাংশ্লেষিক আহবোৰৰ দৰে প্লাষ্টিকো এবিধ ডেছ। তো সাংশ্লেষিক যিবোৰ আহ আছে সেইবোৰ এটা বহুযোগী হয়, আৰু বহুযোগী মানে কি, যদি সৰু সৰু গোট এটা লগ লাগি ডাঙৰ গোট এটা গঠন কৰিলে তাক বহুযোগী বুলি কোৱা হয়। 4 নম্বৰ যিটো প্ৰশ্ন আছে সেইটো চোৱা, নাইলনৰ আহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া। নাইলনৰ যিবোৰ আহ আছে, যেনেকুৱা তোমাৰ ৰছীবোৰ আছে, সেই ৰছীবোৰ বহুত শক্তিশালী হয়, সেইটো দেখুৱাবলৈ আমি উদাহৰণ দিব লাগে। ইয়াৰে উদাহৰণত তুমি লিখিব পাৰা, পৰ্বত আৰোহণকাৰীসকলে নাইলনৰ ৰছী ব্যৱহাৰ কৰে, যিসকলে পৰ্বতত উঠে বা পাহাৰত উঠে। পাহাৰত উঠিবলৈ সিহঁতে যিবোৰ ৰছী ব্যৱহাৰ কৰে সেইবোৰ আচলতে নাইলনৰ দ্বাৰা বনোৱা হয়। 2 নম্বৰত লিখিব পাৰা, এইটো পেৰাগ্লাইডিং, মানে যে মানুহে যে এনেকুৱা এখন ছাতিৰ নিচিনা থাকে সেইবোৰত ধৰি পাহাৰৰ ওপৰৰ পৰা জঁপিয়াই, সেইটো পেৰাগ্লাইডিং বুলি কয়। ৰছী কাপোৰ বনাবলৈ নাইলন কি কৰা হয়, ব্যৱহাৰ কৰা হয়। আৰু 3 নম্বৰটো তুমি লিখিব পাৰা, এইটো গাড়ীৰ আসনৰ পেটি, মানে যিটো চিট বেল্ট আছে সেইটো তোমাৰ নাইলনৰ পৰা বনোৱা হয়। তাৰপিছত যিবোৰ তম্বু আছে, টুথব্ৰাছ আদি বনাবলৈ নাইলন ব্যৱহাৰ কৰা হয়। তো এইবোৰৰ পৰা আমি গম পাব পাৰোঁ যে যিবোৰ আমাৰ নাইলন আছে, নাইলনবোৰ বহুত শক্তিশালী হয়। 5 নম্বৰ প্ৰশ্নটো চোৱা, 5 নম্বৰ প্ৰশ্নটো কি কৈছে, খাদ্য জমা কৰি ৰাখিবলৈ প্লাষ্টিকৰ পাত্ৰবোৰ পচন্দ কৰা হয় কিয়। আজিকালি মোটামুটি সকলোবোৰ বস্তুৱে প্লাষ্টিকৰ হৈ গৈছে। সেই প্লাষ্টিকবোৰ আমি কিয় ইমান পচন্দ কৰোঁ, নিশ্চিতভাৱে তাৰ কিছুমান বিশেষত্ব আছে, সেইবোৰৰ কাৰণে আমি প্লাষ্টিকৰ ইমান পচন্দ কৰোঁ। তো এইটোৰ আনসাৰ তুমি কেনেকৈ লিখিবা, প্লাষ্টিকবোৰে পানী আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া নকৰে, এচিড বা ক্ষাৰকৰ লগতো বিক্ৰিয়া নকৰে, আৰু প্লাষ্টিকবোৰ দৃঢ়, বহুদিন টিকে, সেইকাৰণে খাদ্য জমা কৰি ৰাখিবলৈ প্লাষ্টিকৰ পাত্ৰবোৰ পচন্দ কৰা হয়। তুমি এইখিনি লিখিলেই হৈ যাব, তোমালোকে এইটো পজ কৰি কৰি লিখিবা মাজে মাজে। 6 নম্বৰ প্ৰশ্ন চোৱা, তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্যসমূহ ব্যাখ্যা কৰা। তাপ নমনীয় প্লাষ্টিকৰ আৰু যিটো তাপ দৃঢ় প্লাষ্টিক আছে বা এইটো থাৰ্মোপ্লাষ্টিক বা থাৰ্মোচেটিং প্লাষ্টিকৰ মাজত কি কি পাৰ্থক্য আছে সেইখিনি লিখিব লাগে। তো তোমালোকে এনেকৈ দুটা ভাগ কৰি ল'বা, ভাগ কৰি ল'লে বুজাত সুবিধা হয়। এফালে লিখিবা তাপ নমনীয় প্লাষ্টিক আৰু আনফালে লিখিবা তাপ দৃঢ় প্লাষ্টিক। তাপ নমনীয় প্লাষ্টিকত লিখিবা, যিবোৰ প্লাষ্টিক তপতালে সহজে বিকৃত হয় আৰু সহজে ভাঁজ কৰিব পাৰি তাক তাপ নমনীয় প্লাষ্টিক বোলে। আৰু ইফালে লিখিবা, যিবোৰ প্লাষ্টিক এবাৰ আকৃতি দিয়াৰ পাছত তপতালেও কোমলাব নোৱাৰি, সেইবোৰক তাপ দৃঢ় প্লাষ্টিক বোলে। 2 নম্বৰত লিখিবা, খেলনা, ফণী, নানা ধৰণৰ পাত্ৰ বনাবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত এইফালে লিখিবা, অগ্নিৰোধক সামগ্ৰী, যেনেকুৱা তোমাৰ যিবোৰ ফায়াৰ ব্ৰিগেডাৰ আছে সেইসকলে যিটো চুইট পিন্ধে বা যিটো তোমাৰ জেকেট পিন্ধে সেইটো কিন্তু নাইলনৰ দ্বাৰা বনোৱা হয়।
আৰু সেইটো হৈছে তোমাৰ তাপ দৃঢ় প্লাষ্টিক। ৰন্ধন সামগ্ৰী যেনেকুৱা তোমাৰ বিভিন্ন ধৰণৰ কেৰাহী বনোৱা হয়, যেনেকুৱা তোমাৰ টেফলন এটা আছে। টেফলন এনেকুৱা এবিধ তোমাৰ তাপ দৃঢ় প্লাষ্টিক হয় যিটোৰ কাৰণে ৰন্ধন সামগ্ৰীত যদি এইটো প্ৰলেপ দিয়া হয় তেতিয়াহ'লে পানী লাগি নধৰে। তো অগ্নি ৰোধক সামগ্ৰী, ৰন্ধন সামগ্ৰী আদি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত তোমাৰ তাপ নমনীয় প্লাষ্টিকত লিখিবা কম তাপ সহ্য কৰিব পাৰে, মানে অলপ তাপ দিলে ইহঁতে কি কৰে গলি যায়। আৰু যিটো তাপ দৃঢ় প্লাষ্টিক আছে অত্যধিক তাপ সহ্য কৰিব পাৰে, মানে বহুত তাপ দিলেও ইহঁতে গলি নাযায়। ইয়াৰে পিছত তুমি উদাহৰণ লিখিবা, যেনেকুৱা পলিথিন আছে PVC। PVC মানে হৈছে পলিভিনাইল ক্লৰাইড, যিটো আমাৰ ঘৰত বৈদ্যুতিক তাঁৰ আছে সেই তাঁৰৰ ওপৰত এটা আৱৰণ দিয়া থাকে, সেই আৱৰণটো হৈছে PVCৰ আৱৰণ। বা তোমাৰ ঘৰত যিবোৰ পানীৰ পাইপ আছে সেইবোৰো তোমাৰ PVC পাইপৰ দ্বাৰা বনোৱা হয়। আৰু তাপ দৃঢ় প্লাষ্টিকৰ উদাহৰণ হৈছে বেকেলাইট, মেলামাইন, বৈদ্যুতিক সুইচ, টাইলছ আদি। 7 নম্বৰ প্ৰশ্ন চোৱা। 7 নম্বৰ প্ৰশ্ন কি কৈছে, তলত দিয়াবোৰ কিয় তাপ দৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা। ইয়াতে আমাৰ কেইটামান দিছে, এইবোৰ কিয় তাপ দৃঢ় প্লাষ্টিক হয় সেই বিষয়ে আমি ব্যাখ্যা কৰিব লাগে, বা এইটো আমি কিয় বনোৱা হয় সেইটো আমি লিখিব লাগে। চোৱা, চচপেনৰ নাল, এটা আমাৰ সকলোৰে ঘৰত প্ৰেছাৰ কুকাৰ আছে বা চচপেন আছে, সেইবোৰৰ যিটো নাল থাকে নালত এটা আৱৰণ দিয়া থাকে। কিয় আৱৰণ দিয়া থাকে চোৱা, চচপেন ধাতুৰে নিৰ্মিত, সকলো অংশ প্ৰায় সমানে উষ্ণ হয়, মানে সমানে গৰম হয়। যেতিয়া তুমি ৰান্ধিবলৈ যোৱা তেতিয়াহ'লে সমানে গৰম হ'ব, আৰু সেইটো যদি আমাৰ হাতত টাচ লাগে বা আমাৰ গাত যিকোনো অংশ টাচ হয় তেতিয়াহ'লে তাত আমাৰ পুৰি যোৱাৰ সম্ভাৱনা থাকে। যিহেতু তাপ দৃঢ় প্লাষ্টিকবোৰ অধিক তাপ সহ্য কৰিব পাৰে, অৰ্থাৎ সহজে নগলে, কঠিন আৰু সহজে ভাজ নহয় আৰু তাপৰ কুপৰিবাহী, সেইকাৰণে প্লাষ্টিকৰ আৱৰণ দিয়া হয় বা প্লাষ্টিকৰ নালবোৰ বনোৱা হয়। 7ৰ খ নম্বৰটো চোৱা। 7ৰ খ নম্বৰটো হৈছে বিদ্যুতৰ প্লাগ, সুইচ বা প্লাগ বোৰ্ড, মানে যিবোৰ আমাৰ ঘৰত বৈদ্যুতিক যিবোৰ বোৰ্ড আছে সেই বোৰ্ডবোৰৰ কথা কৈছে। তাপ দৃঢ় প্লাষ্টিকবোৰ তাপ আৰু বিদ্যুতৰ কুপৰিবাহী আৰু ইহঁতে অধিক তাপ সহ্য কৰিব পাৰে। তাৰপিছত লিখিবা ইহঁত কঠিন আৰু বহুদিন টিকে, সেইবাবে বিদ্যুতৰ প্লাগ আদি প্ৰস্তুত কৰিবলৈ তাপ দৃঢ় প্লাষ্টিক ব্যৱহাৰ কৰা হয়। 8 নম্বৰ চোৱা। 8 নম্বৰ প্ৰশ্নটো কি কৈছে, তলত দিয়া সামগ্ৰীসমূহৰ পৰা পদাৰ্থবোৰক পুনৰাৱৰ্তন কৰিব পৰা আৰু পুনৰাৱৰ্তন কৰিব নোৱাৰা হিচাপে শ্ৰেণীভুক্ত কৰা। মানে কোনবোৰ আমি আকৌ ৰিচাইকেল কৰিব পাৰোঁ আৰু কোনবোৰ ৰিচাইকেল কৰিব নোৱাৰোঁ সেইবোৰ আমি ভাগ ভাগ কৰি লিখিব লাগে। তো ইয়াতে কি কি আছে চোৱা, টেলিফোনৰ সা সৰঞ্জাম, প্লাষ্টিকৰ খেলনা, কুকাৰৰ নাল, কেৰি বেগ, বল পইণ্ট পেন, প্লাষ্টিকৰ বাটি, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিকৰ আৱৰণ, বৈদ্যুতিক চকী আৰু বৈদ্যুতিক সুইচ। এইবোৰৰ পৰা কোনবোৰ আমি পুনৰাৱৰ্তন কৰিব পাৰোঁ আৰু কোনবোৰ নোৱাৰোঁ সেইকেইটা আমি বাছি উলিয়াব লাগে। তেনেকৈ দুটা ভাগ কৰিবা, এটা হৈছে পুনৰাৱৰ্তন কৰিব পাৰা আৰু এটা হৈছে পুনৰাৱৰ্তন কৰিব নোৱাৰা। তো কি আমি পুনৰাৱৰ্তন কৰিব পাৰোঁ, প্লাষ্টিকৰ খেলনা, কেৰি বেগ, বল পইণ্ট পেন, প্লাষ্টিকৰ বাটি, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিকৰ আৱৰণ আৰু প্লাষ্টিকৰ চকী, মানে চেয়াৰবোৰ আছে, এইবোৰ আমি পুনৰাৱৰ্তন কৰিব পাৰোঁ। আৰু পুনৰাৱৰ্তন কৰিব নোৱাৰাবোৰ কি হৈছে, এইটো হৈছে টেলিফোনৰ সা সৰঞ্জাম, কুকাৰৰ নাল আৰু বৈদ্যুতিক সুইচ, এইবোৰ আমি ৰিচাইকেল কৰিব নোৱাৰোঁ। 9 নম্বৰ কুৱেশ্যনটো চোৱা। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয়। আৰু এটা কথা তোমালোকে মনত ৰাখিবা, তোমালোকে কিন্তু সদায় চেপ্টাৰবোৰ পঢ়িব লাগিব, কাৰণ বৰ্তমান যিটো তোমাৰ মেট্ৰিক আৰু ক্লাছ 9ৰ যিটো পৰীক্ষাৰ পেটাৰ্ণ সেইটো সম্পূৰ্ণৰূপে চেঞ্জ হৈছে। মই কেনেকুৱা ধৰণৰ চেঞ্জ হৈছে সেই বিষয়ে মই ভিডিঅ' এটা আলোচনা কৰিছোঁ, তোমালোকে ভিডিঅ'টো চাই ল'বা, তোমালোকৰ কাৰণে বহুত দৰকাৰী হয়। আৰু যদি তোমালোকে লয়াৰ ক্লাছৰ পৰা মানে 6, 7, 8ৰ পৰা যদি ভালদৰে নপঢ়া তেতিয়াহ'লে 9, 10ৰ তোমালোকৰ বহুত অসুবিধা হ'ব। 9 নম্বৰটো কি কৈছে চোৱা, ৰীনাই গ্ৰীষ্মকালৰ বাবে শ্বাৰ্ট কিনিব খুজিছে, তেওঁ কপাহী শ্বাৰ্ট নে সাংশ্লেষিক আহেৰে তৈয়াৰী শ্বাৰ্ট কিনাটো উচিত হ'ব, কাৰণ দৰ্শাই ৰাণাক উপদেশ দিয়া। ইয়াতে চোৱা, আমি সকলোৱে জানো যে গৰমৰ দিনত সদায় কপাহী কাপোৰ পিন্ধিব লাগে। আমি যিবোৰ সাংশ্লেষিক আহেৰে তৈয়াৰী যিবোৰ কাপোৰ আছে বা শ্বাৰ্ট আছে সেইবোৰ আমি পিন্ধিব নালাগে। কিয় নালাগে চোৱা, ৰাণাই গ্ৰীষ্মকালৰ বাবে কপাহী শ্বাৰ্ট কিনাৰ বাবে উপদেশ দিম, কাৰণ গ্ৰীষ্মকালত গাৰ পৰা ওলোৱা ঘাম কপাহী কাপোৰে শোষণ কৰি বাষ্পীভূত কৰাত সহায় কৰে, ফলত গাটো ঠাণ্ডা থাকে। 10 নম্বৰ প্ৰশ্নটো চোৱা। 10 নম্বৰ প্ৰশ্নত কি কৈছে,
প্ৰকৃতিগতভাৱে প্লাষ্টিকসমূহ যে অক্ষয়কাৰী তাক দেখুৱাবলৈ উদাহৰণ দিয়া। অক্ষয়কাৰী মানে যিবোৰ তোমাৰ পচি নাযায় সেইবোৰক অক্ষয়কাৰী বুলি কোৱা হয়, বা যিবোৰ ক্ষয় নহয়। তো ইয়াৰে আনচাৰ তুমি লিখিবা প্লাষ্টিকসমূহ জীৱ অনিম্নীকৰণ। জীৱ অনিম্নীকৰণ মানে কি? অণুজীৱসমূহে ক্ৰিয়া কৰি এইবোৰ আমাৰ পৰিৱেশৰ লগত মিহলাব নোৱাৰে। যেনেকৈ কলৰ বাকলি এটা মাটিত পেলাই থৈ দিলে 1 সপ্তাহ বা 2 সপ্তাহৰ ভিতৰত এইটো পচি মাটিৰ লগত মিহলি হয়, ঠিক তেনেদৰে কিন্তু প্লাষ্টিক কিন্তু মাটিৰ লগত মিহলি নহয়, কাৰণ তাতে অণুজীৱই বা বেক্টেৰিয়াই ক্ৰিয়া কৰিব নোৱাৰে। অৰ্থাৎ প্লাষ্টিক গেলি পচি নাযায়। তো আমাৰ যিটো উদাহৰণ দিবলৈ দিছে বা পৰ্যবেক্ষণ লিখিবলৈ দিছে সেইটো তুমি এনেকৈ লিখিবা প্লাষ্টিকৰ ওপৰত অণুজীৱসমূহে ক্ৰিয়া কৰি বিয়োজন ঘটাব নোৱাৰে। 2 নম্বৰত লিখিবা মাটিত পেলাই থ'লে পচি নাযায়। 3 নম্বৰত লিখিবা প্লাষ্টিকৰ যেনেকুৱা তোমাৰ নাইলন আছে, নাইলনৰ পৰা বনোৱা ৰছীবোৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় কাৰণ ইহঁত দীৰ্ঘস্থায়ী, মজবুত আৰু অপচনশীল। এইখিনি তোমালোকে লিখিলেই হৈ যাব। 11 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, টুথব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে? ব্যাখ্যা কৰা। এতিয়া চোৱা, আমি ব্যৱহাৰ কৰা যিটো টুথব্ৰাছ আছে সেই ব্ৰাছটোৰ য'ত আমি ধৰোঁ মানে হেণ্ডেল যিটো, আৰু যিটো নোম আছে যিটো আমাৰ দাঁতত ঘঁহাঘঁহি কৰে, সেইটো যদি এটা পদাৰ্থৰে বনোৱা হয় বা একে ধৰণৰ পদাৰ্থৰে বনোৱা হয় তেতিয়াহ'লে সেইটো উচিত হ'বনে নহ'ব সেইটো আমি লিখিব লাগে। তো ইয়াৰে আনচাৰ তুমি লিখিবা এনেধৰণৰ, টুথব্ৰাছৰ নাল তাপদৃঢ় প্লাষ্টিকেৰে তৈয়াৰ কৰা হয় যিবোৰ মজবুত, তাপ শোষণশীল আৰু সহজে ভাজ নহয়। নালটো হাতেৰে ধৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু নোমবোৰ দাঁত ঘঁহাৰ কাৰণে ব্যৱহাৰ কৰা হয়। নাল তৈয়াৰী প্লাষ্টিকেৰে নোম বনালে দাঁতৰ আলু আৰু দাঁতত আঘাত পোৱাৰ সম্ভাৱনা থাকে। সেয়ে একে ধৰণৰ প্লাষ্টিকেৰে নাল আৰু নোম তৈয়াৰ কৰাটো উচিত নহয়। বুজি পালা? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এই নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা। মই তোমালোকক PDF ফাইল প্ৰভাইড কৰিম। আৰু তোমালোকৰ ক্লাছ 6ৰ পৰা একেবাৰে ক্লাছ 10লৈকে ছায়েন্স আৰু মেথছৰ সকলো ধৰণৰ প্ৰশ্নৰ আনচাৰ পাবলৈ হ'লে HR এডুকেশ্যনেল হাব ছাবস্ক্ৰাইব কৰা। সকলো ধৰণৰ ভিডিঅ' তোমালোকে পাই যাবা আৰু সকলো ধৰণৰ গাইডেন্সো তোমালোকে পাই যাবা। মই আকৌ এবাৰ কৈ দিছোঁ চোৱা, তোমালোকৰ যিটো ক্লাছ 9 আৰু ক্লাছ 10ৰ এক্সাম পেটাৰ্ণ কিন্তু বহুত চেঞ্জ হৈছে, আৰু ক্লাছ 9 আৰু 10ত যদি তুমি ভাল ৰিজাল্ট কৰিবলৈ যোৱা তেতিয়াহ'লে তুমি ক্লাছ 6ৰ পৰা 8লৈকে তুমি বহুত ভালদৰে ষ্টাডি কৰিব লাগিব। সেইকাৰণে তুমি চেপ্টাৰবোৰ ভালদৰে পঢ়া আৰু তোমালোকে নলেজ লোৱা, ডাইৰেক্টলি মুখস্থ বিদ্যাবোৰ নকৰিবা। ইয়াৰে পিছত এইটোৰ যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটো কি কৈছে চোৱা, 12 নম্বৰ যিটো প্ৰশ্ন আছে, পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা এই পৰামৰ্শৰ ওপৰত মতামত দিয়া। আমি সদায় প্লাষ্টিকবোৰ কি কৰিব লাগে? এৰাই চলিব লাগে, বা প্লাষ্টিকৰ ব্যৱহাৰ আমি কম কৰিব লাগে। কিয় কম কৰিব লাগে সেইটোৰ বিষয়ে আমি মন্তব্য দিব লাগে। তো প্লাষ্টিকবোৰ পৰিৱেশৰ হিতৈষী নহয়, হিতৈষী মানে ফ্ৰেণ্ডলি নহয়, মানে ভাল নহয় পৰিৱেশৰ কাৰণে। প্লাষ্টিকৰ মোনাবোৰ জমা কৰিলে সেইবোৰ পিছত আৱৰ্জনালৈ পৰিণত হয় আৰু প্লাষ্টিকবোৰ জৈৱ অপচনশীল পদাৰ্থ, সেয়ে মাটিৰ গুণাগুণ নষ্ট কৰে। এইখিনি লিখিবা। তাৰপিছত লিখিবা প্লাষ্টিকবোৰ জ্বলালে বিভিন্ন ধৰণৰ বিষাক্ত গেছ যেনে কাৰ্বন ডাই অক্সাইড, CO2 মানে কাৰ্বন ডাই অক্সাইড, CO মানে হৈছে কাৰ্বন মনক্সাইড, SO2 মানে হৈছে ছালফাৰ ডাই অক্সাইড আৰু SO3 মানে হৈছে ছালফাৰ ট্ৰাই অক্সাইড আদি নিৰ্গত কৰে, যিবোৰে শ্বাসজনিত বেমাৰৰ সৃষ্টি কৰে। সেয়ে প্লাষ্টিকবোৰ পৰাপক্ষত এৰাই চলিব লাগে। 13 নম্বৰ প্ৰশ্নটো চোৱা। 13 নম্বৰ প্ৰশ্নটো কি কৈছে, এ স্তম্ভত দিয়া শব্দবোৰক বি স্তম্ভত দিয়া খণ্ড বাক্যৰ লগত শুদ্ধকৈ মিলোৱা। ইয়াতে তোমাৰ এ আছে আৰু ইয়াতে বি আছে, ইফালে কেইটামান দিয়া আছে আৰু ইফালেও দিয়া আছে। তো এইটো তুমি মিলাব লাগে কোনটোৰ লগত কোনটো মিলে। 1 নম্বৰত আছে কি চোৱা, পলিয়েষ্টাৰ, টেফলন, ৰেয়ন আৰু নাইলন। 1 নম্বৰত আছে পলিয়েষ্টাৰ। তো পলিয়েষ্টাৰটো আহিব তোমাৰ D নম্বৰত, মানে সহজে সুতুৰা নপৰা কাপোৰ। বুজি পালা? 2 নম্বৰত আছে টেফলন। টেফলন কি হয়? এইটো C নম্বৰত আহিব। এইটো কৰাল নলগা বা লাগি নধৰা ৰন্ধন সা সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয়। আৰু 3 নম্বৰত আছে ৰেয়ন। ৰেয়নটো কি হয়? কাঠৰ মণ্ডৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। আৰু আছে নাইলন, এইটো পেৰাচুট আৰু মোজা বনাবলৈ ব্যৱহাৰ কৰা হয়। তো ইয়াৰে তোমাৰ 1 নম্বৰটো আহিব ডিৰ লগত, 2 নম্বৰটো আহিব চিৰ লগত, 3 নম্বৰটো আহিব এৰ লগত আৰু 4 নম্বৰটো আহিব বিৰ লগত।
14 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে সাংশ্লেষিক আসমূহৰ উৎপাদনে আচলতে বন সংৰক্ষণত সহায় কৰি আছে মতামত দিয়া মানে যিবোৰ সাংশ্লেষিক আছে সেইবোৰে কেনেকৈ বন মানে গছ গছনি কেনেকৈ সংৰক্ষণ কৰি আছে সেই বিষয়ে আমি লিখিব লাগে তো ইয়াৰে আনসাৰটো তুমি লিখিবা এনে ধৰণৰ সাংশ্লেষিক আবোৰ অন্য বস্তুৰ পৰা সংগ্ৰহ কৰা হয় আৰু প্ৰাকৃতিক নহয় ইহত প্ৰাকৃতিক নহয় বা প্ৰাকৃতিক বস্তুৰ ওপৰত কোনো ধৰণৰ আঘাত নকৰে অৰ্থাৎ মানৱ সৃষ্ট বিভিন্ন ধৰণৰ প্ৰাকৃতিক যেনে মৰাপাট চেলুলোজ উনহা এৰিমুগা আদিৰ দ্বাৰা ভিন্ন ধৰণৰ বস্তু বনোৱা হয় কিন্তু এইবোৰৰ পৰা আহৰণৰ বাবে ইহঁতক কাটিব লাগিব বা মাৰিব লাগিব কিন্তু সাংশ্লেষিক আহৰ প্ৰস্তুতকৰণত প্ৰাণী বা উদ্ভিদ ব্যৱহাৰ কৰা নহয় সেয়ে সাংশ্লেষিক আবোৰে বন সংৰক্ষণত সহায় কৰি আছে বুলি ক'ব পাৰি ইয়াৰ পিছত 15 নম্বৰ প্ৰশ্নটো চোৱা তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবাহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা মানে যিবোৰ আমাৰ তাপ দৃঢ় প্লাষ্টিক আছে তাপ নমনীয় যিবোৰ প্লাষ্টিক আছে যেনেকুৱা তোমাৰ পিভিসি পাইপ আছে সেইবোৰ বিদ্যুতৰ কি হয় কুপৰিবাহী হয় মানে ইহঁতে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে আৰু সেইটো দেখুৱাবলৈ আমি এটা কি কৰিব লাগে এক্টিভিটি লিখিব লাগে বা কাৰ্যকলাপ আমি লিখিব লাগে তো এইটোৰ আনসাৰ তুমি কেনেকৈ লিখিবা বিদ্যুতৰ তারবোৰ ধাতুৰে নিৰ্মিত আৰু ধাতুবোৰ হৈছে বিদ্যুতৰ পৰিবাহী পদাৰ্থ তো বিদ্যুতৰ পৰিবাহী তাৰত স্পৰ্শ হ'লে বৈদ্যুতিক আঘাত পোৱাৰ সম্ভাৱনা থাকে সেই কাৰণে বিদ্যুতৰ তাৰত পিভিসি মানে হৈছে পলিভিনাইল ক্লৰাইডৰ আৱৰণ দিয়া হয় কাৰণ পিভিসিয়ে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে এই কাৰণতে যিবোৰ আমাৰ স্ক্ৰু ড্ৰাইভাৰ আছে বা টেষ্টাৰ আছে সেইবোৰৰ নালো মানে য'ত আমি ধৰো সেইখিনি কি কৰা হয় প্লাষ্টিকেৰে নিৰ্মাণ কৰা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ ধন্যবাদ